আপোনালোকে যিজন মানুহক এতিয়া মুখ্যমন্ত্ৰী বুলি কৈ আছে 4 মাহৰ পাছত সেইজনক প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব। অমিত শাহ ডাঙৰীয়া যিমানে আহে সিমানে ভাল। যিজনে শংকৰদেৱক শংকৰ বাবা বুলি কয়, লাচিত বৰফুকনক লাচিত বৰুৱা বুলি কয়, তে সেইজন অসমলৈ আহিলে কি হ'ব আপোনালোকে নিজে ভাবক। 120 মাহৰ মূৰত ৰাইজে এইটো হিচাপ কৰিব যে কি কাৰণে বিজেপিয়ে 60 মাহত কৰি দিম বুলি কোৱা কাম 120 মাহত কৰিব নোৱাৰিলে। আমাৰ দলৰ পৰা এজন গ'লে মোক চবেই প্ৰশ্ন সোধে। আমাৰ দললৈ যেতিয়া 4জন আহে মুখ্যমন্ত্ৰী কোনো নুসুধে যে কংগ্ৰেছলৈ মানুহ কিয় আহি আছে। পৰহি ডিফুত দুগৰাকী প্ৰাক্তন বিধায়কে কংগ্ৰেছ দলত জইন কৰিছে। কেইদিনমানৰ আগতে প্ৰাক্তন মন্ত্ৰী গোপীনাথ দাস ডাঙৰীয়া, এছেম্বলিৰ প্ৰাক্তন ডেপুটি স্পীকাৰ ডাঙৰীয়াই আমাৰ দলত জইন কৰিছে। আমাৰ দলৰ পৰা এজন গ'লে মোক চবেই প্ৰশ্ন সোধে। আমাৰ দললৈ যেতিয়া 4জন আহে মুখ্যমন্ত্ৰী কোনো নুসুধে যে কংগ্ৰেছলৈ মানুহ কিয় আহি আছে। কথাটো আজিতো ইয়াত মিটিং নাই। আজি মই আহিছোঁ বুলি আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাইজ, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আহি লগ পাইছে। এইটোতো নেদেখুৱাই কোনো। মুখ্যমন্ত্ৰীৰ লগত কোনোবাই চেলফি মাৰিলে ওলাই যায়। আমি যে বাটে পথে যে ৰাতিপুৱা গধূলা দিনে নিশাই ৰাইজৰ লগত আছোঁ, ৰাইজক লগ পাই আছোঁ। আৰু গণতন্ত্ৰত নেতা ৰাইজে বনায়, জন্মসূত্ৰে নেতা নহয়। ৰাইজে নেতা বহু বনাইছে আগতে, ভৱিষ্যতেও ৰাইজে নেতা বনাব। আৰু নিৰ্বাচনত ডেপুটি কমিশ্যনাৰৰ ভোট, শ্ৰমিকৰ ভোট, কৃষকৰ ভোটৰ মূল্য সমান। ইয়াত বিজেপিৰ লগত হয় ডাঙৰ ডাঙৰ পুঁজিপতি ব্যৱসায়ীসকল আছে, আমাৰ লগত সাধাৰণ ৰাইজখিনি আছে। আমাৰ লগত ডাঙৰ ডাঙৰ ব্যৱসায়ী, পুঁজিপতি, আদানী আম্বানী নাই, কিন্তু ৰাইজ আছে। আপোনালোকে যিজন মানুহক এতিয়া মুখ্যমন্ত্ৰী বুলি কৈ আছে 4 মাহৰ পাছত সেইজনক প্ৰাক্তন মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব। মই আপোনালোকক লিখি দিম কাগজ দিলে। 4 মাহৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী বদলি হ'ব। ভ্ৰষ্টাচাৰ দুৰ্নীতিত নিমজ্জিত কোনো ব্যক্তিক বিৰুদ্ধে যেতিয়া অভিযোগ সাব্যস্ত হয় তেতিয়া বিজেপিয়ে মুখ্যমন্ত্ৰী কৰি নাৰাখে। হাৰিয়ানা মুখ্যমন্ত্ৰী বদলি হ'ল দুৰ্নীতি অভিযোগত, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বদলি হ'ল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী বিজেপিয়ে বদলালে, ৰাজস্থানত বদলালে, ত্ৰিপুৰাত বদলালে, এইবাৰ অসমত বদলিব। গতিকে আপোনালোকে মুখ্যমন্ত্ৰী আগফালে প্ৰাক্তন লগোৱা লাহে লাহে আৰম্ভ কৰক। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কিমানখন আশা কৰোঁ? 5খনেই জিকিম। 5খনেই এইকাৰণে জিকিম, এইটো মই ভূপেন বৰা বুলি দম্ভালি মাৰি কোৱা নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণত বিজেপিয়ে যিটো উপেক্ষা কৰিছে সেই কথা ৰাইজে এই নিৰ্বাচনত বিচাৰ কৰিব। ব্ৰহ্মপুত্ৰ খানি 2 পাৰে এক্সপ্ৰেছ হাইৱে বনাম বুলি কৈছিলে, বানমুক্ত গৰাখহনীয়ামুক্ত অসমৰ কথা কৈছিলে। সেই কথাখিনি কেতিয়া কৈছিলে বিজেপি? যে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 60 মাহত কৰি দিব। এতিয়া 120 মাহ হ'ল। 120 মাহৰ মূৰত ৰাইজে এইটো হিচাপ কৰিব যে কি কাৰণে বিজেপিয়ে 60 মাহত কৰি দিম বুলি কোৱা কাম 120 মাহত কৰিব নোৱাৰিলে। বছৰি 5 লাখকৈ 25 লাখ নিবনুৱাক সংস্থাপন দিম বুলি কৈছিলে। এতিয়া 10 বছৰ হ'ল। এতিয়া যোৱা 23 চনত অসমত নতুনকৈ 10 লাখ নতুন নিবনুৱা পঞ্জীভূত হৈছে। গতিকে যুৱক যুৱতীসকলে চিন্তা কৰিব, আজি বিজেপি যদি ইমানেই জনপ্ৰিয়তা আছে এতিয়া তেওঁলোকে অৰুণোদয় ফৰ্ম গাঁৱত কিয় বিলাই আছে? 10 বছৰ শাসনত থকাৰ পাছত বিজেপিয়ে গাঁৱত গৈ ফৰ্ম বিলাবলগীয়া কিয় হৈছে? কথাটো আৰু 1200 টকা অৰুণোদয় 5 কেজি চাউলৰ কাৰণে অসমীয়া জাতিয়ে পৰিৱৰ্তনৰ শ্লোগান দিয়া নাছিলে। পৰিৱৰ্তন শ্লোগান দিছিলে অসমীয়া ৰাইজে। তাৰ উদ্দেশ্য আছিলে বিজেপি আহিলে বিদেশী যাব, অসম চুক্তিৰ ৰূপায়ণ হ'ব, 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব, যুৱক যুৱতী সংস্থাপন হ'ব, অসম স্বাৱলম্বী হ'ব, আত্মনিৰ্ভৰশীল হ'ব। এতিয়া 1200 টকা অৰুণোদয় লৈ পেলাই অসমীয়া জাতি স্বাৱলম্বী হ'ব নেকি? কিন্তু এই কথাখিনি উজনি অসমৰ মানুহে, এই 5টা সমষ্টিৰ মানুহে এটা প্ৰত্যুত্তৰ 19 তাৰিখে বেলট বাকচত দিব। অমিত শাহ ডাঙৰীয়া যিমানে আহে সিমানে ভাল। কাৰণ তেখেতে কৈছিলে যে ধুনকে 45 লাখ 45 লাখ ঘুচ পেটি কো হাম নিকাল দিয়া। অমিত শাহ ডাঙৰীয়া যেতিয়া অসমলৈ আহিব তেতিয়া মানুহৰ মনত পৰিব। কাৰণ পাৰ্লিমেণ্টত কৈছিলে যে অসমৰ পৰা বোলে 45 লাখ বিদেশী তেখেতে ধৰি উলিয়াই দিলে। সেইজন মানুহ যিজনে শংকৰদেৱক শংকৰ বাবা বুলি কয়, লাচিত বৰফুকনক লাচিত বৰুৱা বুলি কয়, সেইজন অসমলৈ আহিলে কি হ'ব আপোনালোকে নিজে ভাবক।